বন্ধুসকল, আমি কেইবাদিন ধৰি আমি মেডিকেলত আছোঁহি। আজি ককায়ে লাহে লাহে 2-4 দিন কৰি এনেকুৱা দিন পাৰ হৈ যোৱাত আমাৰ ককায়ে অলপ ভাল পাইছেহি পেট বিষৰ। আমাৰ ককায়ৰ অপাৰেশ্যন হ'ব বুলি ডক্টৰে কৈছে আৰু কেইবাদিন লাগিব বুলি ডক্টৰে কৈছে। আৰু আমি ইয়াত সকলো মিলিজুলি থাকোঁ, ফেমিলি লিখীয়া। ইয়াত চব আমি চবেই একে ঘৰৰ বা একে গাঁৱৰ নহয়, সকলোৱে বেলেগ বেলেগ ঠাইৰ পৰা আহিছে। সকলোক মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু এজন আমাৰ দাদাও আহিছে বেলেগ ঠাইৰ পৰা। এওঁৰ কালি অপাৰেশ্যন হৈছে। এওঁকো এতিয়া ভাল সুস্থ হৈ অহাৰ লগে লগে নৱবৰ্ষৰ শুভেচ্ছা জনামহি। আৰু এয়া চব আমাৰ এই ফেমিলি ক'ব পাৰি নহয়, ফেমিলিয়ে হয়। সকলো ফেমিলিয়ে আমি নতুন বছৰ ইয়াতে পাৰ কৰিলোঁ। 2025 চন 2024 চনত বিদায় কৰিলোঁ। নতুন বছৰ আহিলে 2025 চনলৈ ইয়াতে আছোঁহি। এয়া মোৰ সৰু মিনি ব্লগ আৰু মই ককাৰ কাৰণে সৰু এটা আপডেট দিছোঁ। বাই বাই।